মাটি আৰু মানুহৰ সম্পৰ্ক এক সুকীয়া অকল বাসস্থানৰ বাবে তথা শস্য সামগ্ৰী উৎপাদনৰ বাবেই যে আমি মাটিক ব্যৱহাৰ কৰোঁ তেনে নহয়। আমি বিভিন্ন ধৰণৰ সা সঁজুলিৰ বাবেও মাটিক ব্যৱহাৰ কৰোঁ নহয়নে? অসমত আচলতে ধাতুৰ ব্যৱহাৰ বহু বছৰ আগতেই মাটিৰ সামগ্ৰীৰ প্ৰচলন আছিল আৰু সেই তেতিয়াৰে পৰা এতিয়ালৈকেও আমি এই সামগ্ৰীসমূহক এৰি চলিব পৰা নাই আচলতে। এয়া যে দেখিলে মই চাকি এটা বনাবলৈ চেষ্টা কৰি আছোঁ, আচলতে সেইদিনা ৰাস্তাৰে গৈ থাকোঁতে আমি কুমাৰশাল কেইখনমান দেখা পাই নোৰোৱাকৈ থাকিবই নোৱাৰিলোঁ। এই বস্তুবোৰ আচলতে আমাৰ সভ্যতা সংস্কৃতিৰ একোটা অংশ। আধুনিকতাৰ প্ৰভাৱ আমাৰ সকলোৰে মাজত পৰিছে যদিও এই শিল্পক আচলতে বাদ দি আমি এতিয়াও চলিব পৰা হোৱা নাই। যদিও আমি চলিব পৰা হোৱা নাই তথাপিও এই শিল্পীসকলে এতিয়াও আচলতে উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই।